নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ গুৱাহাটীৰ পৰা শবনমে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত বিৱৰি কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া আগবাঢ়োঁ শবনমৰ অভিজ্ঞতাৰ ফালে। শবনম এগৰাকী ফিজিঅ'থেৰাপিৰ ষ্টুডেণ্ট আৰু তেওঁৰ লগত এই ঘটনাটো তেতিয়া ঘটিছিলে যেতিয়া গোটেই পৃথিৱীত কৰোণাৰ আতংক আছিলে। 2022 চনৰ ফেব্ৰুৱাৰী মাহৰ কথা। তেতিয়া কলেজবোৰ বন্ধ হৈ গৈছিলে, কিন্তু শবনমহঁত নিজৰ হোষ্টেলতে থাকিবলগীয়া হ'ল, কাৰণ ঘৰলৈ যাবলৈ তেওঁলোকে সময় নাপালে। লকডাউন ষ্টাৰ্ট হৈ গ'ল। শবনম আৰু তেওঁৰ তিনিগৰাকী বান্ধৱী গীতা, বিল্কি আৰু য়ানা, তেওঁলোক চাৰিজনী বিৰাটেই নলে গলে লগা বান্ধৱী। তেওঁলোকৰ অভ্যাস এটা আছে, ৰাতি খানা খোৱাৰ পাছত তেওঁলোকে আড্ডা মাৰে, কেতিয়াবা নাচে, কেতিয়াবা গান গায়, কেতিয়াবা বিভিন্ন ধৰণৰ কথা পাতে। যিদিনাখনৰ কথা তেওঁলোকে শ্বেয়াৰ কৰিছে, সেইদিনাও ৰাতি ভাত পানী খাই উঠাৰ পাছত আড্ডা মাৰিছে আৰু তাৰপিছত শবনমে ক'লে যে এটা কাম কৰোঁ, বহুত দিন আমি নাচা নাই, গোটেইকেইজনীয়ে মিলি নাচোঁ। সেইবুলি তাহাঁতে মোবাইলত গান লগাই নাচিবলৈ আৰম্ভ কৰিলে। তাৰপিছত প্ৰায় 12:30 বাজিছে ৰাতি। তেতিয়া য়ানাই কৈছে তাই বাথৰুমলৈ যাব আৰু তেওঁলোকৰ মানে ৰুমটোৰ পৰা ওলাই গৈ কৰিডৰটো পাৰ হৈয়ে বাথৰুমবোৰ আছে। য়ানা আকৌ অৰুণাচলৰ হয়, গতিকে য়ানাই হিন্দীতেই কথা পাতে শবনমহঁতৰ লগত। তাই ক'লে যে মই বাথৰুমৰ পৰা আহোঁ, তহঁতে কণ্টিনিউ কৰ। তাই বাথৰুমলৈ যাওঁতে যিখন ৰুমটো আকৌ শবনমৰে আছিলে, সকলোখিনি শবনমৰ ৰুমতে আছিলে। যিখন দৰ্জা সেইখন দৰ্জা আধা খুলি থৈ গ'ল আৰু তেওঁলোকৰ খিৰিকীবোৰো তেতিয়া খোলা আছিলে। সাধাৰণতে তেওঁলোকে শোৱা সময়লৈকে খিৰিকী খুলিয়েই থয়, দৰ্জাখন অৱশ্যে বন্ধ কৰি থয়, কিন্তু যিহেতু য়ানা বাথৰুমলৈ গৈছে গতিকে দৰ্জাখন তেওঁ খুলি থৈ গ'ল। তাৰপিছত শবনমহঁতে আকৌ নাচি আছে, ঘপককৈ তেওঁলোকে শুনিছে দৰ্জাখন মানে বিৰাট জোৰত বন্ধ হৈ গৈছে, যেন একদম ডাঙৰ এজাক বতাহ আহি দৰ্জাখন বন্ধ কৰিলে। অথচ বতাহৰ কোনো চিন-চাব নাই আৰু ফেব্ৰুৱাৰী মাহ যদিও ইমান ঠাণ্ডাও নাছিলে, গতিকে তেওঁলোকে ফেনো চলোৱা নাছিলে, অথচ বতাহো নাই, মানে গৰমো নহয় ঠাণ্ডাও নহয়। গতিকে কিহৰ কাৰণে দৰ্জাখন বন্ধ হ'ল বুলি শবনমহঁতে অলপ মানে চক খাই উঠিলে। তাৰপিছত ভাবিলে কিবা কাৰণত বন্ধ হৈ যাব পাৰে, সেইবুলি তেওঁলোকে তেতিয়া পিছে নাচাটো বন্ধ কৰিলে, কিন্তু কথা তেওঁলোকে তেতিয়াও পাতি আছে। ঠিক 1-2 মিনিটৰ পিছত দৰ্জাখন আকৌ ঘপককৈ জোৰত খোল খাই গৈছে, যেন বাহিৰৰ পৰা কোনোবাই দুইখন হাতেৰে তো জোৰত ঠেলি দিছে দৰ্জাখন, আৰু দৰ্জাখনৰ দুয়োটা পাত্তা পূৰা খোল খাই গৈছে। তাহাঁতে ভাবিলে যে য়ানা আহিছে, তাৰপিছত ঘূৰি চাইছে, য়ানা অহা নাই। তাৰপিছত আকৌ দৰ্জাখন বন্ধ হৈ গৈছে। বন্ধটো হৈছেই, বাহিৰৰ পৰা দৰ্জাৰ যিটো এল লক থাকে যে, সেই লকটো এনেকৈ খুলি শব্দ কৰি যেনেকৈ মানে বন্ধ কৰিব পাৰে, ঠিক তেনেদৰে শব্দ হৈ দৰ্জাখন যেন বাহিৰৰ পৰা কোনোবাই লক কৰি দিছে। এইবাৰ শবনম, গীতা আৰু বিল্কিৰ বিৰাট বেছি ভয় লাগিলে আৰু তাহাঁতে মানে কোনকৈ চিঞৰিব ধৰিছে। তেতিয়া বিল্কিয়ে শবনমক ক'লে, য়ানালৈ ফোন কৰচোন, তাইতো ৱাশ্বৰুমলৈ যাওঁতে ফোন লৈ যায়। য়ানাই আকৌ সদায় ৱাশ্বৰুমলৈ যাওঁতে ফোনটো লৈ যায়, মানে যিহেতু ফ্লেছ লাইটটো ইউজ কৰিব লাগে, গতিকে লৈ যায়। য়ানালৈ ফোন কৰিলে আৰু য়ানাক ক'লে, তই বাহিৰৰ পৰা দৰ্জাখন বন্ধ কৰিছ নেকি, কিয় ফটোৱামি কৰি আছ? হিন্দীতে কথা পাতিছে দুয়োজনীয়ে। তেতিয়া য়ানাই ক'লে, ক'তা, মই এতিয়াও ৱাশ্বৰুমত আছোঁ, মুখ ধুই আছোঁ। আৰু মানে শব্দ ৱাশ্বৰুমত থাকিলে এটা ইকো আহে যে, সেই শব্দটোৰ পৰা শবনমো মানে কনফাৰ্ম যে তাই ৱাশ্বৰুমতে আছে। তেতিয়া তাই ক'লে, তই অলপ দেৰি তাতেই থাক, তেনেহ'লে বাহিৰত কিবা এটা ওলাইছে আৰু আমাৰ এনেকৈ দৰ্জাত শব্দ হৈ পেলাই দৰ্জাখন বন্ধ কৰিছে। এই কথাবোৰ পাতি থাকোঁতে দৰ্জাখন আকৌ খোল খাই গৈছে আৰু লগে লগে বন্ধ হৈ গৈছে। এইবাৰ কোনোবাই খুব জোৰে জোৰে গোটেই কেইখন খিৰিকীত, তেওঁৰ ৰুমত 4খন খিৰিকী আছিলে, গোটেই কেইখন খিৰিকীত কোনোবাই নক কৰি আছে। মানে অদ্ভুত ধৰণৰ এটা ঘটনা, একদম শব্দ। দৰ্জাখনো বন্ধ কৰি আকৌ লক কৰিছে, এল লকটো লগাই পেলাই জোৰত। তাৰপিছত দৰ্জাটো কোনোবাই ঢকিয়াইছে আৰু এনেকুৱা লাগিছে যেন এজন মানুহৰ কাম হ'ব নোৱাৰে, বহুজন মানুহ যেন লগ হৈ, মানুহ বা বেলেগ কিবা লগ হৈ তেওঁলোকক মানে দিগদাৰ কৰিছে। তাৰপিছত মানে বিল্কিয়ে ইমানেই বেছি ভয় খালে যে তাই ভয়তে কান্দিছে চিঞৰি। শবনম আৰু গীতাৰো বিৰাট বেছি ভয় লাগিছে, কিন্তু তেওঁলোকে অথচ নিজকে মানে সংযত কৰি ৰাখিব পাৰিছে মানে। তাৰপিছত শবনমে ভাবিলে, নাই এনেকৈ থাকিলে নহ'ব, তেওঁলোকৰ কুক দাদাজন ওচৰতেই থাকে,
তেওঁক লগে লগে ফোন কৰিছে আৰু গীতাই কি কৰিছে ৱাৰ্ডেনক ফোন কৰিছে ৱাৰ্ডেনৰ ফোনটো পিছে তেওঁ বিজি পালে তেওঁ বেলেগৰ লগত ব্যস্ত আছিলে কলত কিন্তু কুকজনে ফোনটো উঠালে আৰু তেতিয়া শবনমে গোটেইখিনি কথা ক'লে যে আমাৰ ৰুমত এনেকুৱা কিবা কিবি হৈ আছে তেতিয়া কুকে ক'লে তোমালোক একদম নোলাবা ভিতৰৰ পৰা দৰ্জাখন বন্ধ কৰি দিয়া মই গৈ আছোঁ আৰু দুজনক লৈ পেলাই তাৰপিছত এইটো কথা শুনাৰ লগে লগে শবনমে ভিতৰৰ গোটেইকেইটা হুক লগাই দিলে তাৰ পিছত দৰ্জাখন মানে ইমান জোৰত কিহবাই ঢকিয়াইছে যেন দৰ্জাখন ভাঙি পেলাব ইমান ডাঙৰ শব্দ হৈছে আৰু তাৰপিছত যেতিয়া কুক আহি পালে কুকজন আহি যেতিয়াই মানে দৌৰি আহিছে শবনমতে শব্দ শুনিছে লগে লগে দৰ্জা ঢকিওৱাৰ শব্দটো বন্ধ হৈ গৈছে আৰু কুকজন আহি পেলাই তেওঁলোকৰ দৰ্জাখনত নক কৰি কৈছে যে মই আহিছোঁ খোলা তেতিয়া ভয়ে শবনমে দৰ্জাখন খুলি দিছে তাৰপিছত বাহিৰত চাইছে বাহিৰত কোনো নাই তেওঁলোকৰ শবনমৰ ৰুমৰ অপজিটেই ৱাৰ্ডেনৰ ৰুমটো ৱাৰ্ডেনো তেতিয়া ওলাই আহিছে মানে কুকজনৰ মাত শুনি তেতিয়া ৱাৰ্ডেনক কথাখিনি ক'লত ৱাৰ্ডেনে কৈছে ক'তা মইতো একো শব্দই শুনা নাই কোনোবা তোমাৰ লগৰ ল'ৰা ছোৱালীয়ে মানে ধেমালি কৰিছে এইটো হ'বই নোৱাৰে মই একো শুনাই নাই বা ইয়ানাই ধেমালি কৰিছে তেতিয়া শবনমহঁত ৱাশ্বৰুমলৈ গ'ল ইয়ানায়ো ভিতৰৰ পৰা ৱাশ্বৰুমৰ দৰ্জাখন বন্ধ কৰি বহি আছে ৱাশ্বৰুমত ভয়ত তাইক যেতিয়া মাতিলে তেহঁতৰ মাত শুলি তাই ওলাই আহি চিধাই মানে শবনমক সাৱটি ধৰিছে আৰু কৈছে তাইও সেই শব্দবোৰ শুনিছে তাই ৱাশ্বৰুমতো বিৰাট মানে জোৰত কিহবাই ঢকিয়াইছে ইমান ঘটনা ঘটিলে তাৰপিছত গোটেই হোষ্টেলটো মানে বিচাৰি চলাথ কৰিলে কিবা চোৰে আহিছিলে নে বেলেগ কোনোবা বন্ধু বান্ধৱী আহিছিলে কিন্তু কৰোনাৰ সময়ত কোনোবা তেনেকৈ অহাটো সম্ভৱেই নহয় লকডাউন চলি আছে সেই নিশাটো মানে অদ্ভুত ধৰণৰ এটা নিশা তেওঁলোকৰ জীৱনলৈ আহিলে আৰু তাৰ পিছতো বহু সময় লাগে প্ৰায় মানে পুৱতি নিশালৈকে গোটেইকেইজন মানুহ ইনফেক্ট কুকজনো মানে তেওঁলোকৰ লগতেই থাকিলে ইমানেই বেছি ভয় খাইছে ছোৱালীকেইজনীয়ে তাৰপিছত যেতিয়া পোহৰ হ'ল কুকজন নিজৰ ঘৰলৈ ৰুমলৈ গুচি গ'ল আৰু তেতিয়া শবনমহঁতেও অলপ মানে শুবলৈ সাহ কৰিছে সেই নিশাটো পাৰ হৈ গ'ল তাৰ পিছত অৱশ্যে তেওঁলোকৰ লগত আৰু কেতিয়াও এনেকুৱা হোৱা নাই এতিয়াতো তেওঁলোক ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট আৰু সেইটো হোষ্টেলতে আছে কিন্তু তাৰ পিছত ভগৱানৰ কৃপাত আৰু কেতিয়াও তেওঁলোকে এনেকুৱা অনুভৱ কৰা নাই কিন্তু সেই নিশাটোৰ কথা ভাবিলে হেনো তেওঁলোকৰ এতিয়াও গাৰ নোম শিয়ৰি যায় কেতিয়াবা এনেকুৱা কিছুমান মুহূৰ্ত আহে যিবোৰ মুহূৰ্তই আমাৰ জীৱনৰ গোটেই গতিপথ মানে সলাই দিয়ে এংগল চেঞ্জ কৰি দিয়ে 360 ডিগ্ৰী এটা মানে আমাক টাৰ্ণ দিয়ে জীৱনত সেই ঘটনাবোৰ কেতিয়াও পাহৰিব নোৱাৰি তেনেকুৱা এটা ঘটনা শবনম আৰু তেওঁৰ বান্ধৱীসকলৰ লগত হ'ল আপোনালোকৰ লগত কিবা এনেকুৱা নাভুত নাচুত ঘটনা ঘটিছে নেকি যদি ঘটিছে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত আপুনি শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব মোৰ ভৌতিক ঘটনাবোৰ শুনি কেনেকুৱা পায় তাকো জনাবৰ কাৰণে কমেণ্ট কৰিব এতিয়ালৈ আহিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতালৈ আপোনাৰ কাষ চাপিম শুভৰাত্ৰি